নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মিয়া অখিল গগৈ মিয়া সেইখিনিয়ে তাৰ বাদে আৰু বেলেগ নাই মুঠতে হিন্দু মুছলিম মিয়া এইবিলাক কি মই একো বুজি নাপাওঁ মুঠতে তেওঁলোকৰ মুখত শুনিছো আৰু মই কথাটো কৈছো বন্ধু বান্ধৱীসকল এবাৰ দিলীপ শইকীয়া লাগিলে তেওঁ নিজৰ পুকৰটোহে পেনি আকৌ অখিল গগৈ পুকৰ ধুৱাবলৈ যায় আৰু তেওঁ এবাৰ লাগিছে শিৱসাগৰৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ পিছত এতিয়া অখিল গগৈ পিছত লাগি পেলাই তেওঁ কিবা হবনে তেওঁ বাহজনিত কিমান মানে হেৰি হৈছিল মানে অসন্মানী হৈছিল হয় না নহয় কিন্তু অখিল গগৈ বাৰু তেনেকুৱাকে নিজৰ সমষ্টিতে অসন্মানী হৈছে নে অসন্মানিত হোৱা নাই কিন্তু তেওঁ কিয় পাহৰি গল যে তেওঁ সৰকাৰি মাটিত এটা অট্টালিকা বনাইছে তেওঁ কি ইনকাম আছিল তেওঁ সৰকাৰি মাটিত যে ঘৰ বনাইছে মিয়া ঘৰ উচ্ছেদ কৰিলে তেওঁ ঘৰ উচ্ছেদ কৰিলে নে কিয় কৰা নাই কাৰণ মুখ্যমন্ত্ৰী তেওঁ বহুতিয়া গতিকে তেওঁ ঘৰ সুৰক্ষিত হৈ আছে আৰু কেজনে কি কৰিছে অখিল গগৈ হাঁহিছে অখিল গগৈ বিধায়ক তেওঁ লৈ পেলাই মিয়া প্ৰীতি কিবা প্ৰীতি মানে হাঁহিছে তোমালোকে ক'ব পাৰিবানে লিখি দিব পাৰিবানে যে মিয়া নোহোৱাকৈ আমি ভোটত মানে জিকিছিলো বুলি ক'ব পাৰিবানে আৰু এবাৰো আমি তোমাক দেখিম নহয় কোন জিকে মলুৱা জিকেনে তুমি জিকা নলবাৰীত আমিও হেতু এটা চাবলৈ প্ৰস্তুত আৰু সকলোৱে বুজি উঠিছিল প্ৰথমতে ভাবিছিল সকলোৱে যে মানুহজন ভাল কিন্তু লাহে লাহে সকলোখিনি ওলাই আহিলে গীৰ গাই চুৰৰ লগত তেওঁ জড়িত চাওকচোন কেনেকুৱা চুৰ বাপৰে গৰু কিটাও ৰাজহুৱা সম্পত্তি সেই গৰু কিটাও চাৰি ঠেঙীয়া জন্তু কিটাকো তেওঁলোকে এৰি দিয়া নাই আৰু সেইজনে কি কৰিছে অখিল গগৈ হাঁহিছে হহাৰ আগতে আপোনালোকে চাবচোন যে অখিল গগৈয়ে কোনোবা বাৰু সৰকাৰি মাটি দখল কৰিছে নেকি হেতু আপোনালোকে চাব আৰু একিনটা কম কিছুমানে ক'ব পাৰে যে কাজিৰঙাখনৰ কথাটো ক'ব পাৰে আৰু আপোনালোকে তথ্য প্ৰমাণ সহকাৰে চাব তাৰ পিছত সকলোখিনি গম পাব গতিকে তুমি লোকৰ সৰকাৰি মাটিত অট্টালিকা সাজি বৰ কথা কৈ পেলাই লাভ নাই দিলীপ শইকীয়া আৰু সেই দিলীপ শইকীয়াই কি ধৰণে কিমান নীলাজ থাৰ্ড ক্লাছ কেনেকৈ হাঁহিছে অখিল গগৈক আপোনালোকে এবাৰ নিজে চাই লওক আৰু ইমানে আঁচনি দিছে দিলীপ শইকীয়াক কৈছো ইমানে বিজেপি চৰকাৰে মহিলাসকলক আঁচনি দিছে কিন্তু সেই আঁচনি পায়ো মহিলাসকলে আকৌ বিজেপি গো বেক বুলি কৈছে মই যদি মিছা কৈছো আপোনালোকে নিজে চাই লওক অখিল গগৈৰ অৱস্থা শোচনীয় শিৱসাগৰত কাৰণ তেওঁ শিৱসাগৰক যি ধৰণে অপমানিত কৰিছে আৰু লুৰিণজ্যোতি গগৈৰ যি মিয়া প্ৰীতি কংগ্ৰেছ প্ৰীতি হেতুক অসমৰ ৰাইজে গ্ৰহণ নকৰিব মোৰ মনৰ ব্যক্তিগত অনুভৱ গতিকে আৰু তেওঁলোকৰ আছে ক'ত কি অজিত ভূঞা ডাঙৰীয়া যিকেইটা দল লগ হৈছে আজি অজিত ভূঞাও কৈছে তেওঁলোকে বোলে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দলত তেওঁলোকো বোলে সমাহিত হ'ব তেওঁলোকৰ আছে ক'ত কি কেইজন তেওঁলোকৰ নিৰ্বাচিত পঞ্চায়ত সভাপতি আছে সভানেত্ৰী আছে কেইজন ৱাৰ্ড কাউন্সিলৰ আছে কেইজন তেওঁলোকৰ জিলা পৰিষদ আছে কেইজন এমএলএ আছে কেইজন এমপি আছে য'ত জনতাই যাক প্ৰত্যাখ্যান কৰিছে য'ত তেওঁলোকৰ কোনো ধৰণৰ ৰাজ্যৰ প্ৰতি ৰাজ্যখনৰ প্ৰতি এটা আগবঢ়াই লৈ যোৱাৰ ইতিবাচক চিন্তা নাই কেৱল শাসনত কেনেকৈ আহিব বিজেপিক কেনে গালি দিব পাৰে যাৰ একমাত্ৰ উদ্দেশ্য সেইটোৱে বিজেপিক গালি দিয়া এটা ফলছ নেৰেটিভ ভুৱা এটা নেৰেটিভ সৃষ্টি কৰা গতিকে এইবিলাক কথা দেখা পাইছে ৰাইজে আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে নিশ্চিতভাৱে ৰাইজে নিৰ্বাচনত সঠিক সিদ্ধান্ত ল'ব আৰু তাৰ কাৰণে ৰাইজৰ ওচৰত আমি যাম ইমান বছৰে বিহাৰক আৰজেডি বা কংগ্ৰেছ বা ইণ্ডি এলায়েন্সৰ সেই সময়ৰ দলবিলাক যি ধৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকক পিছ পেলাই আহিছিল বা তেওঁলোকক শোষণ বা বঞ্চনা বা উন্নয়নৰ দিশত তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে একো তেনেধৰণৰ বিশেষ পৰিকল্পনা লোৱা নাছিলে গতিকে জংগল ৰাজ গুণ্ডা ৰাজ ভাগ ৰাজনীতি আৰু বিভিন্ন ধৰণে জাতপাতৰ ৰাজনীতি এইবিলাক উফৰাই বিহাৰৰ জনতাই যিদৰে ৰায় দিছে আমিও আশাবাদী আমাৰতো এজেণ্টত আমি বিশ্বাস নকৰোঁ নহয় আমি কেডাৰত বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টি কেডাৰ বেছ পাৰ্টি কাৰ্যকৰ্তা আধাৰিত দল তেওঁলোকৰ মাজত কোন কাৰ এজেণ্ট সেইটো তেওঁলোকে বিজেপি চৰকাৰ মিছলীয়া বিজেপি চৰকাৰ মিছলীয়া নো এছটি নো ৰেছ
ST আমাৰ লিগেল ডিমান্ড ST আমাৰ লিগেল ডিমান্ড আমাৰ আজি আমি আমাৰ অৱস্থান ধৰ্মগত আমি চৰকাৰক সকীয়াই দিব বিচাৰিছো যে আমাক যি জনজাতিকৰণ আমাক আগত চেণ্ট্ৰেল চৰকাৰে আমাক দি থৈছিলে যে মানে আমাক ST কণ এবাৰ জনজাতিকৰণ আমাক এই চৰকাৰে দিম কৈ যেতিয়া ভোট আহিব ভোটৰ সময়ত আমাক কয় দিম বুলি তাৰপিছত আমাক পাহৰি যায় আমাক পিছত আমাক ঠেলা মাৰি দিয়ে কিন্তু এইবাৰ আমি আমাৰ অৱস্থান ধৰ্মগতৰ পৰা যে মাঘেৰিটাৰ পৰা আমি সকীয়াই দিছো চৰকাৰক যদি আমাক জনজাতিকৰণ নিদিয়ে আমি কেতিয়াও আমি এই চৰকাৰক ভোট নিদিওঁ আৰু আমি সকীয়াই দিছো আমাক এই জনজাতিকৰণ আমাক লাগিবই। কুশালবংশী ছাত্ৰ সন্থা আৰু কুশালবংশী মহিলা পৰিষদৰ উদ্যোগত আমাৰ 3 ঘণ্টা অৱস্থান কাৰ্যসূচী লোৱা হৈছে। বিশেষকৈ কুশালবংশীকে ধৰি অসমৰ 6 জনগোষ্ঠীক বিধানসভা নিৰ্বাচনৰ আগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনক আমি জনজাতিকৰণ কৰা নাই কাৰণে আমি এটা অনুৰোধ জনাইছোঁ আৰু যদি 26ৰ নিৰ্বাচনৰ আগত কুশালবংশীকে ধৰি 6 জনগোষ্ঠীক ৰাজ্য চৰকাৰখনে জনজাতিকৰণ নকৰে বা বিভিন্ন ভাৰতীয় সংবিধানৰ আধাৰত থকা আমাৰ সুবিধাবিলাক যদি নিদিয়ে তেতিয়া আমি হয়তো আমাৰ মাঘেৰিটা সমজিলাৰ যিসকল কুশালবংশী ভোটাৰ আছে ভোটাৰবিলাক হয়তো অন্য ফালে ধাৱমান হোৱাটো স্বাভাৱিক কথা। কাৰণ আৰু এটা কথা আমি অসমৰ বিশেষকৈ সন্মানীয় মুখ্যমন্ত্ৰীক এটা কথা বুজি বুজাইছোঁ কুশালবংশীসকলক আজি বিভিন্ন ক্ষেত্ৰত নামনি মধ্য উজনি বুলি ভাগ কৰি কিন্তু আমাৰ মাজত এটা দ্বন্দ্ব এটা গোট সৃষ্টি কৰিছে। আমি বিচাৰিছোঁ ধুবুৰীৰ পৰা শদিয়ালৈকে সমূহ কুশালবংশী ৰাইজক একগোট কৰি 2026 চনৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰক এই মানে আপোনালোকৰ আগত আমি বক্তব্য আগবঢ়াইছোঁ আৰু বিশেষকৈ মাঘেৰিটা সমজিলাৰ সন্মানীয় বিধায়কক এটা কথা ক'ব বিচাৰিছোঁ যে আজি সন্মানীয় বিধায়কে মাঘেৰিটা অন্যান্য জাতি জনগোষ্ঠীক যি ধৰণৰ সা সুবিধা প্ৰদান কৰিছে বিশেষকৈ আমাৰ কুশালবংশীসকলক আজিলৈকে আমাৰ কোনো ভেটি এডোখৰ নাই কাৰ্যালয় নাই বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি এটা নাই মঞ্চ নাই যাতে এই সুবিধাখিনি আমাক সন্মানীয় মহোদয় বা বিধায়ক মহোদয়ে আমাক কৰি দিয়ে এই আজি অৱস্থান ধৰ্মগত তৰফৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ আগত দেখিলেনে আপোনালোকে মই কোৱা কথাটো বাৰু মিছা নেকি? নিশ্চয় মিছা নহয় আৰু মই কেতিয়াও মিছা কথা প্ৰচাৰেই নকৰোঁ। গতিকে বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।